হেল্ল' এভৰিৱান, এয়া বাক যিদিনা মেডিকেল লৈ যোৱা হৈছিল সেইদিনাখনৰ ভিডিঅ'। আৰু যিহেতু এইকেইদিন ব্যস্ত হৈ আছোঁ, ভিডিঅ' দিয়া নাছিলোঁ। আজি 3 দিন হ'ল ছোৱালীজনী হোৱা, তো আজি ভিডিঅ'টো আপলোড কৰি দিছোঁ, আপোনালোকে চাব। আৰু যিদিনা বাৰ পেটৰ বিষ হৈছিল সেইদিনাই আমি লৰালৰিকৈ মেডিকেল লৈ গৈছিলোঁ। যিহেতু GMCত দেখাই থকা হৈছিলে, তাত 4 তাৰিখে ডেট দিছিলে, সেইবাবে আমাৰ বহুতখিনি কিবাকিবি কৰিব লগা আছিল, কৰিব থাকি গ'ল। কাপোৰ কানিও কিনিব লগা আছিল, সেইখিনিও থাকি গ'ল। আৰু যিহেতু ভিনদেউ মই বায়ে আহিছিলোঁ আৰু ভিনদেউ কিবাকিবি কাৰণত বিজি হৈ যাব লগা হ'ল, ময়ে তাইৰ লগত আছিলোঁ। যিহেতু ডক্টৰনীয়ে ক'লে আজিয়ে চিজাৰিং কৰিব লাগিব আৰু দিনতে ৰাতিলৈ থাকিলে মানে নৰ্মেল হ'ব। আৰু যিহেতু বায়ে নৰ্মেল নকৰোঁ কৈছিলে, সেইবাবে চিজাৰিং কৰিবলৈ এই 2 ঘণ্টাতে টাইম দিলে। আৰু এয়া আহি আছোঁ আল্ট্ৰাচাউণ্ড কৰিবলৈ। তাই মানে ভয় কৰিছে, আৰু যিহেতু লগত কোনো নাই আৰু আগতে একো অপাৰেশ্যন কৰি পোৱা নাই, যিহেতু এবাৰ প্ৰথম কৰিব, সেইবাবে বহুত ভয় খাইছে। আৰু মই তিতি বৰষুণে, ইমান ডাঙৰ বৰষুণ মানে ওলাই আহিবলৈ একো নাই, তিতি ছোৱালীজনীৰ কাৰণে কাপোৰ নিব আহিছিলোঁ। যিহেতু আগতে কৈ দিছিলে যে কাপোৰ লাগিব লৈ আনা বুলি, যিহেতু ধুবলৈও নহ'ল, আৰু সেইবাবে আনিলোগৈ তেনেকৈ তিতি। আৰু কাপোৰখিনি দিলোঁ আৰু বাক অপাৰেশ্যন ৰুমলৈ সোমোৱাই নিয়াত আমি বাহিৰতে বহি আছিলোঁ আৰু ভয়কৈ চাই আছিলোঁ। আৰু অৱশেষত আমাক মাতিলে, ছোৱালী এজনী হৈছে বুলি কৈছে, আৰু আমিও চালোঁ। আৰু ছোৱালীজনী হৈছে বুলি কোৱাৰ পিছত মনটো মানে ভাল লাগিছে, যিহেতু মানে খবৰটো পাইছোঁ ভালে আছে দুইটা, তো সেইবাবে বহুত ভাল লাগিলে মনটো। আৰু মই প্ৰথম লৈছিলোঁ ছোৱালীজনীক, সেইবাবে মই লৈ আছোঁ। তাৰপিছতে যিহেতু বাক আনিবলৈ সময় হ'ল, আৰু আমিও মানে ভাবি আছিলোঁ কিয় ইমান দেৰি নাই, অৱশেষত আনিলে। আৰু মানে চিজাৰিং কৰা এনেকুৱা কষ্ট, চাওকচোন। আনি পিছত মানে নিজে একো মানে কৰিবই নোৱাৰে, মানে ভৰি হাত চব মানে জঠৰ হৈ যায়, মানে একো অকল মানে বুকৰ পৰা ওপৰখিনিহে মানে তাই অনুভৱ কৰিছে, পাছৰখিনি মানে চব একো নাই যেনে লাগি আছে। তো সেইটো কাৰণে এনেকৈ থ'ব লগা হৈছে বেডত। পাছত ঠিক হ'ব, আৰু 3 দিন 4 দিনৰ পাছত খোজকাঢ়িব লাহে লাহে পাৰিব। তো আৰু আমি আকৌ বেবী কাপোৰ নিব আহিলোঁ, যিহেতু আমাৰ জেঠাইহঁতো গুৱাহাটীতে থাকে, জেঠাই খবৰ ল'ব আহিছিলে। আৰু আমাৰ ভাইটিহঁতো আহিছিলে, আৰু ভাইটিয়ে ক'লে কি কিবা এটা লৈ আহোঁ, সেইবাবে বিশাললৈ গ'লোঁ। আৰু বিশালত গৈ মই কিবা এটা খাই ল'লোঁ, যিহেতু দিনটো একো এটা খোৱা নাছিলোঁ। আৰু জেঠাই ভাইটিহঁত, তাহাঁতকো আগবঢ়াই দিব আহিলোঁ, যিহেতু চিনি নাপায় ইমান, সেইবাবে মই থ'বলৈ আহিলোঁ তাহাঁতক। আহি আকৌ মই ছোৱালীজনীক লৈ আছোঁ, যিহেতু মাকে এতিয়া একো কাটি কুটা হ'ব নোৱাৰে, গাখীৰ খুৱাবলৈও বহুত প্ৰব্লেম হৈছে, সেইবাবে মোৰ বুকুতে শুইছে চাওকচোন। আৰু তাইক লৈ গোটেই ৰাতি টোপনি ক্ষতি। ভিডিঅ'টো ইমানেই আছিলে, চাই ভাল পালে লাইক কৰিব,